তো নমস্কাৰ সকলোকে। তো আজিৰ পৰা প্ৰায় মানে এক মাহ আগতে মানে 10 নৱেম্বৰত আমি এটা খানা খাইছিলোঁ। তো কিহৰ খানা খাইছিলোঁ ইয়ে ক'ব। নমস্কাৰ, খানাটো মই দিছিলোঁ, মোৰ যেহেতু 1K সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে, তো তাৰে মানে ফূৰ্তিতে তো ইয়াৰ মানে 1K সাবস্ক্ৰাইবাৰ হৈছিল। তো খানাটো মানে ই দিছিল। তো আহকচোন কেনেকৈ কি খানা খাইছিলোঁ আজি এই ভ্লগটোত চাওঁ। দি আছে বৰ্তমান মাংস, জলদি দিয়ে, জলদি দি। আজি পাম না মাংস খাবা আজি? হা বঢ়িয়া। তো আজি আহিলোঁ আমি এটা খানা খাব। তো ইয়াতে আমি খানা খাব আহিছোঁ। তো আমি এইকেইটাই আহিছোঁ। কেনেকুৱা? তো খানাৰ পুৰা যোগাৰ চলি আছে, চব বস্তু অনা হ'ল আৰু একদম মানে আমাৰ কিবা নাই, ডিছ নাই, মানে কলপাতে আনিছোঁ। তো কলপাততে মানে খাম আৰু একদম আগৰ ষ্টাইলত। তো এতিয়া বাৰু বেছি ভিডিঅ' নকৰোঁ, কিয়নো এতিয়া বাচন ধুব আছে। তো বাচন ধোৱাই নাই আৰু ইফালে এয়া ই বনাই আছে চৌকা, ধুনীয়া গান বজি আছে। তো এতিয়া বাচন ধুওঁ আৰু চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। তো এতিয়া আমি তিনিজনে আহিছোঁ বাচন ধুবৰ কাৰণে। তো যিহেতু নদীখন ইফালে মানে অলপ দূৰত আছে, তো যাই আছোঁ এতিয়া বৰ্তমান ধুবৰ কাৰণে বাচন। তো আহি পালোঁ নদী, এতিয়া ধুনীয়াকৈ বাচনবিলাক ধুওঁ। তো বাচন ধোৱা হ'ল আৰু বাচনখিনি আনিলোঁ, কিন্তু এতিয়া মানে আকৌ ভাল পানী দি ধুওঁ। যিটো মানে বাচনখিনি মানে কি তাতে যিহেতু গোটেই নদীখনত বালি তো মানে বাচনবিলাক চব বালি হৈ গৈছে। তো এতিয়া আকৌ এই ভাল পানী দি ধুওঁ, সেইকাৰণে নহ'লে আৰু গোটেই বালি হৈ যাব। আৰু ইফালে ইহঁতো আহিল বাচন ধুই কেনে, আৰু ইফালে আমাৰ চৌকাও হৈ গ'ল। মানে আমাৰ কাম ধুনীয়াকৈ আগবাঢ়ি আছে। তো এতিয়া আমি চবে মানে ধুনীয়াকৈ কাম চাম কৰোঁ। তো আপোনালোকে ধুনীয়াকৈ গানৰ সৈতে অলপ ভিডিঅ'টো চাওক। তো আমাৰ খানাৰ মানে 40% কাম হৈ গ'ল, কিয়নো ভাতটো হ'ল মানে 40% কাম হ'লে চাওক। ভাত হ'ল, এতিয়া বাকী 60% আছে। 60% মানে টান মানে মাংস। তো যিহেতু ভাত হ'ল, এতিয়া বনাব লাগে মাংস। আমাৰ দুটাই আইটেম, ভাত আৰু মাংস। তো এতিয়া মাংস বনাব লাগে জল্দি, কিবা কাটো মানে এতিয়া। আৰু ফাইনেলি মাংসখিনি আনবক্সিং হ'ল। এতিয়া ধুনীয়াকৈ মানে ধুব লাগে মাংসখিনি, ধুই কেনে বনাওঁ আৰু। দিদি বঢ়িয়া। এই ৰান্ধনী ঠিক আছে আমাৰ না? Every day I miss you in the most ordinary ways. I always stop and wonder what would have happened if I stayed. 'Cause without you it's like তো আমাৰ হৈ গ'ল পুৰা ভাত মাংস মানে চব হৈ গ'ল। তো মাংসটো দেখাই আছোঁ এবাৰ আপোনালোকক। তো ইফালে বাঢ়ি আছে ভাত আৰু ইফালে মাংস হৈ গ'ল। তো মাংসটো এবাৰ দেখাই দিছোঁ। তো চাওক কি ধুনীয়া ৰঙা কালাৰ, একদম মানে মজা হৈছে মাংস। তো ফাইনেলি বহি গ'লোঁ ভাত খাব। এতিয়া ভাত খাওঁ আৰু ভাত খাই কিনে আপোনালোকক মানে কৈ আছোঁ আৰু ভাত খা মোকো দিলে এতিয়া। তো এতিয়া ধুনীয়াকৈ ভাত খাওঁ আৰু মাংস দিব এতিয়া। তো এতিয়া ধুনীয়াকৈ খাওঁ। আমি পূৰা বহি লৈছোঁ চাৰিওফালে মানে ধুনীয়াকৈ এতিয়া খাওঁ। তো আমি আহিছিলোঁ 11টা বজাত আৰু এতিয়া বাজিল 2টা বাজিল। প্ৰায় কেইটা বা 3 ঘণ্টা লাগিলে না? কেক কাটি আছোঁ আৰু ই কাটি আছে বৰ্তমান কেক, নেমু কেক। আৰু এতিয়া সুধা ভাত খাই আছে বুঢ়া দে, কাৰণ মাংস নাজানে আমাক দি আছে বৰ্তমান মাংস। জল্দি দিয়ে, জল্দি দি। সুধা ভাত আছে আমাৰ, সুধা ভাত। আজি পাম না মাংস খাবা আজি? হা দি জল্দি দি। এই এনেই খাবা চাবা অলপ দিছোঁ অকণমান মানে, পিছত বিলাই থাকিবি। বঢ়িয়া। নেমু ললোঁ, নিমখ, ইফালে ধুনীয়াকৈ মাংস ভাত কলপাতত। ধুনীয়াকৈ এতিয়া ভাত খাওঁ, আপোনালোকক দেখাম বাৰু মাজে মাজে। ছাৰে ফোন কৰিছে, তই অকলে ভাড়া কৰি থাকে যে ছাৰ। তো হৈ গ'ল ভাত পানী খোৱা। তো ইহঁতেও খালে। তই কেনেকুৱা লাগিল ভাত খাই? মজা। মানে খানা পিনা কেনেকুৱা লাগিল? ৰান্ধনী নিজে বনাইছে। তো তোকে সুধো কেনেকুৱা ক? মই নহয়, এইটো চবে ক'ব লাগিব। নহয় হ'লে তই বনাইছা না মেইনকৈ বস্তুটো। মই ভালে পাইছোঁ। আৰু তই
এইবাৰ ভালে পাইছে তো এতিয়া আমি চাইকেলখন লৈ যাওঁ আৰু ইয়াতে চব বাচন চাচনবিলাক চব মানে যিমান যি আছে চব ইয়াৰ মানে টমটমত ধৰিলোঁ এতিয়া এইবিলাক মানে এইফালে আগত যাই কেনে ধোৱা হ'ব এইবিলাক মানে ধুম এতিয়া আৰু লগতে গাও ধুম তো খানাটো বাৰু খালোঁ এতিয়া মানে বাচন ধুওঁতে মানে বেন বাজি যায় একদম যি মানে তেল চেল লাগি থাকে একদম মানে কষ্ট হয় মানে যেহেতু আমি মানে চাবোনো আনা নাই তো ইমান ভালকৈ ধোৱা নাই সেনেকৈ ধুলোঁ আৰু কিবাকৈ মানে তো আহিলোঁ ধুনীয়াকৈ বাচন ধুলোঁ তো বাচন ধুই কিনে থৈ দিলোঁ এতিয়া তো সিহঁতে আছে গা ধুই কেনে তো এতিয়া ময়ো যাওঁ গা ধুবৰ কাৰণে তো দিয়ক হৈ গ'ল আমাৰ পৰা গা চা ধোৱা খানা চানা চব হৈ গ'ল এতিয়া বাচন বৰ্তন চব ৰাহুলৰ টমটমত দি দিছোঁ তো যিমান যি বাচন আছিল চব দি দিলোঁ ৰাহুলৰ টমটমত এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ তো দিয়ক বাই বাই চালে এনেকৈ খাইছিলোঁ খানাটো তো আজি প্ৰায় 1 মাহ হৈ গ'ল তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ বাই বাই